আমি মানে 3 কিলোমিটাৰমান দূৰৰ পৰা বিহু চাব আহিছোঁ ইয়াত। বিহু ভাল বিহু হয়, কিন্তু যোৱা বছৰো সেই একেডোখৰ, এইবাৰো একেডোখৰ বিহু দলবিলাকে বোলে চুক্তি কৰে সময়ত আহিম বুলি, 9 বজাৰ পৰা আহিম বুলি, বিহু মাৰিম বুলি চুক্তি কৰিছিল, কিন্তু এতিয়ালৈকে নাই। 12 বাজিল ইয়াত বুলিয়ে নহয়, আমি চিপাঝাৰতো বিহু চাব, চিপাঝাৰতো হেৰি নাই, এই দল নাই। এতিয়া কি আমি এতিয়া বিহু চাব বাদ দিব লাগিব আৰু। আমিয়ে গৈছিলোঁ চিপাঝাৰত বিহু চাব, তাত এটাও দল নাই। তাৰ পৰা ইয়াত আহিলোঁ, ইয়াতো সেই একেডোখৰ দল নাই। দলবিলাকে চুক্তি কৰিব নালাগে, সময়মতে আহিব নোৱাৰিলে চুক্তি কৰিব নালাগে। যদি 12টাত আহিব পাৰে, 12টাত আহিব পাৰিম বুলি চুক্তি কৰিব লাগে। মানে আমাৰো কষ্ট হয় নহয়, মানে আমাৰ মানে কি দলবিলাকক এটা অনুৰোধ জনাইছোঁ আৰু সময়মতে আহক। কমিটিৰ মানুহবিলাকৰো বহুত কষ্ট হয়, মানে এমাহ ধৰি 2 মাহ ধৰি তেওঁলোকে কালেকশ্যন কৰি কিবা কৰি বিহুখন পাতে, কিন্তু এনেকুৱা হ'লে তেওঁলোকে বহুত বিপদৰ সন্মুখীন হয়। বহুতে কালেকশ্যনো নিদিয়ে নহয়, ইয়াত আহি দিম বুলি ভাবে, কিন্তু দলে নাই, কি কালেকশ্যন দিম। তেওঁলোকৰ এইবিলাক এই যাৱতীয় খৰচ আছে, এইবিলাক খৰচ কোনে বহন কৰিব? সেইকাৰণে দলবিলাকলৈ অনুৰোধ সময়মতে আহক আৰু ৰাইজকো বিহু দেখুৱাওক। সেইটোৱে আৰু আমাৰ অসমীয়া সংস্কৃতি ভালদৰে বজাই ৰাখিব লাগে আৰু।